নমস্কাৰ, ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কললৈ স্বাগতম জনাইছোঁ। আমি ৰিজনিঙৰ কোডিং ডিকোডিং আলোচনা কৰি আছিলোঁ। পৰৱৰ্তী প্ৰশ্নখিনিলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 21, বডিটো লিখিছে APCZ বুলি, মানে এইটো ৰিভাৰ্চ হৈছে, এইটো ৰিভাৰ্চ হোৱা নাই, এইটো ৰিভাৰ্চ হৈছে কিন্তু মাজত লেটাৰ এৰি থৈ যোৱা নাই, আৰু এইটো ৰিভাৰ্চ নাই হোৱা, গতিকে আমি দেলহিটো তেনেকৈ বনাব লাগিব। প্ৰথমটো ৰিভাৰ্চ হ'ব, গতিকে এইটো হ'ব চি। তাৰ পিছৰটো ৰিভাৰ্চ নহয়, হ'ব এফ। এইটো ৰিভাৰ্চ হ'ব, তেতিয়া হ'ব কে। এইটো ৰিভাৰ্চ নহয়, এইচৰ পিছত হ'ব আই। এইটো ৰিভাৰ্চ হ'ব এইচ, গতিকে আনচাৰটো হ'ব CFKIH। CFKIH, অপশ্যন চিটো শুদ্ধ হ'ব। Question number 22. Question number 22. In a certain code, Rome is coded as SUNI. ROMESUNI. আৰু বোম্বেটো লিখিছে CUNCEZ। এতিয়া ইয়াত কি হৈছে, আৰৰ পিছত এছ হৈছে কিন্তু অ'ৰ পিছত ইউ হৈছে। অ' আৰু ইউৰ মাজত ডিফাৰেঞ্চ আছে। এমৰ পিছত এন হৈছে, ইয়াত লেটাৰ এৰি থৈ যোৱা নাই, আকৌ ইৰ পিছত আকৌ আই হৈছে। তেনেদৰে ইয়াত বিৰ পিছত চি হৈছে, আকৌ অ'ৰ পিছত ইউ হৈছে, এমৰ পিছত হৈছে এন, বিৰ পিছত চি, এৰ পিছত ই, আৰু ৱাইৰ পিছত জেড। ইয়াত কিছুমানত লেটাৰটো পিছৰটো লেটাৰ হৈছে আৰু কিছুমানত আকৌ মাজত ডিফাৰেঞ্চ আছে। এতিয়া যদি আমি এইটো অলপ বেলেগ ধৰণে চিন্তা কৰোঁ, তেতিয়া ইয়াত আৰটো হৈছে কনচনেণ্ট, কনচনেণ্টত কি হৈছে, পিছৰটোৱে হৈছে লেটাৰ। অ'টো ভাৱেল, গতিকে ভাৱেলত পিছৰটো ভাৱেল বহিছে, অ'ৰ পিছৰটো ভাৱেল ইউ, গতিকে ইউ বহিলে। এমটো কনচনেণ্ট, এমৰ পিছত বহিলে পিছৰটো মানে এন। ইটো ভাৱেল, গতিকে ভাৱেলৰ পিছৰ ভাৱেলটো বহিছে আই। ইয়াত বিটো কনচনেণ্ট, গতিকে বিৰ পিছত বহিলে চি, অ'টো ভাৱেল কাৰণে অ'ৰ পিছৰ ভাৱেলটো বহিলে ইউ। এমটো কনচনেণ্ট, গতিকে পিছৰটো বহিলে এন। বিটো কনচনেণ্ট, গতিকে পিছৰটো বহিলে। এটো ভাৱেল, গতিকে পিছৰ ভাৱেলটো বহিলে, এৰ পিছৰ ভাৱেলটো ই। ৱাইটো কনচনেণ্ট। Question number 26. Hydroxec is written as HYDROGEK. এইটো লিখিছে JCZYSSD. এণ্টিমনিটো কেনেকৈ লিখিব? এতিয়া এইকেইটাৰ HIJ, এইচৰ জেগাত জে হৈছে, গতিকে HIJ, এটা লেটাৰ এৰি থৈ গৈছে। ৱাইৰ পিছত চি হৈছে, ZAB, ইয়াত তিনিটা লেটাৰ এৰি থৈ গৈছে। ডিৰ পিছত আকৌ জেড হৈছে, EFGHI, পাঁচটা লেটাৰ এৰি থৈ গৈছে ইয়াত। ইয়াত আৰৰ পিছত জেড হৈছে, গতিকে 1 2 3 4 5 6 7টা লেটাৰ এৰি থৈ গৈছে। ইয়াত অ'ৰ পিছত ৱাই হৈছে, গতিকে 9টা লেটাৰ এৰি থৈ গৈছে। ইয়াত জিৰ পিছত এছ হৈছে, গতিকে 11টা লেটাৰ এৰি থৈ গৈছে। ইয়াত ইৰ পিছত এছ হৈছে, গতিকে 13টা লেটাৰ এৰি থৈ গৈছে।
ইয়াত k ৰ পিছত d হৈছে গতিকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 17 টা লেটাৰ এড হৈ গৈছে k ৰ পিছত d হৈছে k ৰ পিছত d হৈছে সৰি 17 নহয় বেছি হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 টা লেটাৰ এড হৈ গৈছে গতিকে ইয়াত যদি চাওঁ এটা পেটাৰ্ণ ফলো কৰিছে কি 1 3 5 7 9 এনেকৈ এই পেটাৰ্ণটো ফলো কৰিছে গতিকে আমি এইটো কৰি চাওঁ ANTIMONI এৰ ঠাইত হ'ব এটা যদি এৰি থৈ যাওঁ A B C হ'ব এনৰ ঠাইত হ'ব তিনিটা যদি এৰি থৈ যাওঁ M N O P Q এৰি থৈ গ'লে হ'ব R টিৰ ঠাইত যদি আমি পাঁচটা এৰি থৈ যাওঁ পাঁচটা এৰিলে হ'ব 1 2 3 4 5 Z আৰু পিছত যদি আমি সাতটা এৰি থৈ যাওঁ 1 2 3 4 5 6 7 তেতিয়া হ'ব Q এমৰ পিছত যদি আমি নটা এৰি থৈ যাওঁ 1 2 3 4 5 6 7 8 9 তেতিয়া হ'ব W ওৰ পিছত আমি 11টা যদি এৰো তেতিয়া হ'ব 1 2 3 4 5 6 7 8 9 10 11 এৰিলে হ'ব A আকৌ এনৰ পিছত যদি আমি 13টা এৰো তেতিয়া হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 এৰিলে হ'ব B আৰু y ৰ পিছত আমি এৰিব লাগিব 15টা তেতিয়া হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 O হ'ব তেতিয়া গতিকে ইয়াত আনসাৰটো হ'ব CRZQWABO অপশ্যন বি টো শুদ্ধ হ'ব Question number 27 PEAR PEAR টো লিখিছে GFDN বুলি গতিকে ৰিপটো কেনেকৈ লিখিব এতিয়া আমি PEAR টো আৰু ৰিপটো দুইটা যদি আমি ইয়াত লেটাৰ কেইটা চাওঁ ইয়াত PEAR ইয়াতো PEAR এইকেইটা আছে গতিকে আমি P সলনি G লিখিছো আমি ইয়াত P সলনি G লিখি দিম এৰ সলনি ইয়াত D লিখিছে গতিকে আমি ইয়াত D লিখি দিম ইৰ সলনি F লিখিছে গতিকে F লিখি দিম আৰু সলনি N লিখিছে গতিকে N লিখি দিম গতিকে আনসাৰটো হ'ব NFDG NFDG অপশ্যন বি টো শুদ্ধ হ'ব Question number 28 SARS টো লিখিছে SEARCH TFBSDF বুলি মানে STEFABRSCDHIJ এইটো উল্টা হৈছে নেকি ABCDEFGH এইটো ৰিভাৰ্সত গৈছে এটা এৰি থৈ গৈছে এইটো ৰিভাৰ্সত আহিলে এটা এৰি থৈ আহিলে গতিকে -1 FGH গতিকে আমি বাকি কেইটা চাওঁ পেন্সিলটো কেনেকৈ লিখিম PENCIL এইকেইটা পিছৰটো হ'ব PQEFNOCDIJ
কিন্তু ইয়াত ৰিভাৰ্ছ হৈছিলে আৰু এটা এৰি থৈ গৈছিলে, গতিকে কি হ'ব JKL, যদি আমি K টো এৰি দিওঁ তেতিয়া হ'ব J, গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব QFODJ। এইটো কুৱেশ্যনটো ভুল আছে 28টো। HI হ'ব লাগিছিলে এইটো। Question number 28, চাৰ্জটো লিখিছে TFBSDI, STEFABRSCDHI, পিছৰকেইটা হৈছে, গতিকে আমি এই পেঞ্চিলটোৰ আমি পিছৰ লেটাৰকেইটা লিখিম PQEFNOCDIJLM, গতিকে QFODJM, অপশ্যন চি টো শুদ্ধ হ'ব। Question number 29, in a certain language player is coded as, player টো লিখিছে QNDCJX বুলি। এটা যদি আমি চাওঁ PQ এৰি থৈ যোৱা নাই, LMN, এটা এৰি থৈ গৈছে ABC, দুটা এৰি থৈ গৈছে YZAB, তিনিটা এৰি থৈ গৈছে E, পিছত হৈছে J হৈছে, গতিকে ই এৰি থৈ গৈছে 1 2 3 4, ইয়াত চাৰিটা আহিছে আৰু পিছত X হৈছে, গতিকে 1 2 3 4 5, 5টা এৰি থৈ গৈছে, গতিকে এইটো পেটাৰ্ণ আছে +0 +1 +2 +3 +4 +5, এনেকৈ গৈ আছে। গতিকে আমি এইটো ছিংগাৰটো তেনেকৈ বনাম। ইয়াত প্ৰথমতে এৰিব নালাগে, তেতিয়া ST হ'ব, আইৰ পিছত আমি এটা এৰিম, IJK হ'ব, এনৰ পিছত আমি দুটা এৰিম, OPQ হ'ব, জিৰ পিছত আমি তিনিটা এৰিম, গতিকে হ'ব 1 2 3 এৰিলে হ'ব K, ইৰ পিছত যদি আমি চাৰিটা এৰোঁ তেতিয়া হ'ব 1 2 3 4 J, আৰু পিছত যদি আমি পাঁচটা এৰোঁ তেতিয়া হ'ব 1 2 3 4 5 X, গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব TKQKJX, TKQKJX, অপশ্যন এ টো শুদ্ধ হ'ব। 30, মাৰ্কাৰীটো লিখিছে, কুৱেশ্যন নম্বৰ 30, মাৰ্কিউৰীটো লিখিছে FGIECAB, তেতিয়া কিউৰটো কি হ'ব সুধিছে। এতিয়া আমি যদি চাওঁ কিউৰ CURE, ইয়াত CURE এই লেটাৰকেইটা আছে, আমি চি জেগাত লিখিছে ই, গতিকে কিউৰৰ চি জেগাত হ'ব ই, ইউ ঠাইত লিখিছে চি, গতিকে চি হ'ল, আৰু ঠাইত আই, গতিকে হ'ব ইয়াত আই, আৰু ইৰ ঠাইত লিখিছে জি, গতিকে জি, গতিকে ইয়াত কি হ'ব, এই কিউৰটো জেগাত আমি লিখিব পাৰিম ECIG, আৰু সলনি লিখিছিলে চৰি এইটো ভুল হ'ল। কুৱেশ্যন নম্বৰ 30, মাৰ্কিউৰীটো এমৰ সলনি লিখিছে FGIECAB। এতিয়া কিউৰটো আমি কেনেদৰে লিখিব পাৰোঁ সুধিছে। এতিয়া কিউৰটোত যদি চাওঁ আমি CURE আছে, ইয়াত চি আছে, ইউ আছে, আৰ আছে আৰু ই আছে, গতিকে আমি এতিয়া এই কিউৰটো আমি এনেকৈ বনাই পেলাব পাৰিম। ইয়াত চিৰ জেগাত হ'ব ই, ইউৰ জেগাত হ'ব চি,
আৰৰ জেগাত হ'ব এটা ইয়াত আছে আই এটা আছে এ গতিকে আই এ ইয়াত দুটা হ'ব পাৰে আৰু ইৰ ঠাইত আছে জি এতিয়া আমি অপশ্যনকেইটা চাওঁ ইয়াত কিউৰ মানে আমি এইটো পালোঁ এতিয়া ইয়াত কিউৰ মানে দুটা হ'ব পাৰে ই চি আই জি হ'ব পাৰে নতুবা ই চি এ জি হ'ব পাৰে এতিয়া ইয়াত অপশ্যনত কি আছে চাওঁ ই চি আই জি আছে নেকি ই চি আই জি নাই গতিকে এইটো কেঞ্চেল হ'ব ই চি এ জি আছে নেকি ই চি এ জি আছে চিত আছে গতিকে চিটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 31 ফাৰ্ষ্ট FIRST ফাৰ্ষ্টটো লিখিছে HKTUV বুলি এতিয়া এফৰ সলনি এইচ লিখিছে গতিকে ই এটা এইট হৈ গৈছে আইৰ সলনি কে লিখিছে ইউ এটা এইট হৈ গৈছে আৰৰ সলনি লিখিছে টি গতিকে ইয়াতো এটা এইট হৈ গৈছে এছৰ সলনি লিখিছে ইউ ইয়াতো কি কৰিছে এটা এইট হৈ গৈছে টিৰ সলনি লিখিছে ভি গতিকে ইয়াতো এটা এইট হৈ গৈছে ছেকেণ্ডটো আমি তেনেকৈ বনাব লাগিব এটা এৰি যাব লাগিব SECOND STU EFG CDE OPQ NOPDEF গতিকে এইটো আনচাৰ হৈ যাব UGEQPF UGEQPF অপশ্যন আছে এইটো বিট UGEQPF নহয় সৰি ডিত আছে গতিকে ডিটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 32 জোসেফ JOSEPH জোসেফটো লিখিছে FKOALD বুলি এতিয়া ইয়াত যদি চাওঁ জিৰ ঠাইত লিখিছে F লিখিছে গতিকে ই ৰিভাৰ্চত গৈছে আৰু কেইটা এইট হৈ গৈছে 1 2 3 টা এইট হৈ গৈছে অ'ৰ ঠাইত লিখিছে K গতিকে ই কেইটা এইট হৈ গৈছে 1 2 3 এছৰ ঠাইত লিখিছে O গতিকে ই কেইটা এইট হৈ গৈছে 1 2 3 ইৰ ঠাইত লিখিছে A গতিকে ই তিনিটা এইট হৈ গৈছে পিৰ ঠাইত লিখিছে L ই ৰিভাৰ্চত তিনিটা এইট হৈ গৈছে এইচৰ ঠাইত লিখিছে D গতিকে ই তিনিটা এইট হৈ গৈছে আমি জৰ্জটো তেনেকৈ বনাব লাগিব তিনিটা ৰিভাৰ্চত এৰি যাব লাগিব GEORGE আমি যদি প্ৰত্যেকটোকে তিনিটা এৰি থৈ যাওঁ জিৰ ঠাইত হ'ব C ইৰ ঠাইত হ'ব A অ'ৰ ঠাইত হ'ব K আৰৰ ঠাইত হ'ব N জিৰ ঠাইত হ'ব C আৰু ইৰ ঠাইত হ'ব A গতিকে আনচাৰটো হ'ব CKANCA অপশ্যন বি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 33 NOTE নোটটো লিখিছে PQV আৰু G বুলি ই এটা এইট হৈ গৈছে NOP OPQ ইউ এটা আহিছে TUV ইউ এটা আহিছে EFG ইউ এটা আহিছে গতিকে আমি টাইমটো কেনেদৰে লিখিব পাৰোঁ আমি টিৰ ঠাইত লিখিব পাৰিম V বুলি এইটো ওলাই আছে আই ঠাইত লিখিব পাৰিম IJK বুলি এমৰ ঠাইত লিখিব পাৰিম MNO আৰু ইৰ ঠাইত লিখিব পাৰিম ইটো ইয়াত দিয়া আছে G গতিকে আনচাৰটো হ'ব VKOG বিটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 34 SMART স্মাৰ্টটো লিখিছে UKCHART
পি ভি বুলি এছ টি ইউ এমৰ পৰা কে হৈছে এইটো ৰিভাৰ্চত গ'ল কিন্তু এটা এৰি থৈ গৈছে এৰ পৰা চি হৈছে ই চিধা আহিছে বি এটা এৰি থৈ গৈছে আৰৰ পৰা আকৌ পি হৈছে এইটো বেকৱাৰ্ড গৈছে কিন্তু ই এটা এৰি থৈ গৈছে টিৰ পৰা ভি হৈছে এইটো চিধা আহিছে এটা এৰি থৈ আহিছে গতিকে ইয়াত হৈছে +1 -1 +1 -1 তেনেকৈ আহিছে গতিকে আমি ৱণ্ডাৰটো বনাই চাওঁ WONDER W পিছত যদি আমি এটা এৰি থৈ যাওঁ তেতিয়া হ'ব Y ওৰ পিছত যদি আমি এটা এৰো ৰিভাৰ্চত তেতিয়া হ'ব M এনৰ পিছত এৰিলে এটা এৰি থ'লে NOP হ'ব ডিৰ পিছত ৰিভাৰ্চত এটা এৰিলে হ'ব B ইৰ পিছত এটা এৰিলে হ'ব EFG আৰু আৰৰ পিছত ৰিভাৰ্চত এটা এৰিলে হ'ব P গতিকে আনচাৰটো হ'ব YMPBGP ইয়াত অপশ্যন বি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 26 টো টাইপিং মিষ্টেক হৈ আছিলে সেইটো কাৰণে আকৌ কৰিবলগীয়া হ'ল হাইড্ৰজেন ৱৰ্ডটো লিখিছে JCJZY SSD এতিয়া ইয়াত যদি আমি চাওঁ Hৰ পৰা J হৈছে গতিকে ই এটা লেটাৰ এৰি থৈ গৈছে HIJ এটা লেটাৰ এৰিছে ইয়াত Y ৰ পৰা C হৈছে গতিকে YZAB ইয়াত এৰিছে তিনিটা লেটাৰ ডিৰ পৰা J হৈছে গতিকে ইয়াত এৰিছে EFGHI পাঁচটা লেটাৰ এৰিছে আৰৰ পৰা Z হৈছে ই এৰি থৈ গৈছে সাতটা লেটাৰ ওৰ পৰা Y হৈছে তেনেকে ই এৰি থৈ গৈছে নটা লেটাৰ জিৰ পৰা S হৈছে জিৰ পৰা এছৰ মাজত আছে 11টা লেটাৰ 11 তেনেদৰে ইৰ পৰা S হৈছে ই এৰিছে 13টা লেটাৰ আৰু এনৰ পৰা ডি হৈছে ই এৰিছে 15টা লেটাৰ মানে এনৰ পৰা আৰম্ভ হৈ জেড পাৰ হৈ পেলাই আকৌ ABC লৈকে 15টা হ'ব তাৰপিছত ডি পাম তেতিয়া আমি গতিকে ইয়াত আমি পেটাৰ্ণ এটা পাইছো পেটাৰ্ণটো হৈছে প্ৰথমতে এৰিলে এটা লেটাৰ তাৰপিছত তিনিটা তাৰপিছত পাঁচটা তাৰপিছত সাতটা নটা 11টা 13টা 15টা মানে এইটো অড নাম্বাৰত পেটাৰ্ণটো বনিছে আৰু লেটাৰটো মানে অড নাম্বাৰত বাঢ়ি বাঢ়ি গৈ আছে যিমানটা লেটাৰ এৰি থৈ গৈছে অড নাম্বাৰত বাঢ়ি বাঢ়ি গৈ আছে 1 3 5 7 9 11 13 15 গতিকে আমি এন্টিমনিটো তেনেকে সজাব লাগিব ANTIMONY এতিয়া আমি এৰ পৰা যদি এটা লেটাৰ এৰি যাওঁ তেতিয়া আমি পাম চি এনৰ পৰা যদি আমি তিনিটা লেটাৰ এৰো তেতিয়া আমি পাম OPQR পাম R তিনিটা এৰিব লাগিব তিনিটা এৰিলে হ'ব R টিৰ পৰা তেনেকে যদি আমি পাঁচটা লেটাৰ এৰি যাওঁ তেতিয়া হ'ব Z আইৰ পৰা সাতটা এৰিলে হ'ব Q এমৰ পৰা যদি আমি নটা এৰো তেতিয়া পাম W ওৰ পৰা আমি 11টা এৰিব লাগিব ওৰ পৰা 11টা লেটাৰ এৰিলে আমি পাই যাম A জেডলৈকে 11টা হ'ব জেডৰ পিছত আকৌ এৰে আৰম্ভ হ'ব এনৰ পিছত যদি আমি 13টা লেটাৰ এৰো তেতিয়া আমি পাম B
আৰু y ৰ পৰা যদি আমি 15টা লেটাৰ আৰু y a b c তেনেকৈ আৰম্ভ হৈ পেলাই আমি পাই যামগৈ o। গতিকে ইয়াত আমি আনচাৰটো পালো c r z q w a b o। ইয়াত বি অপশ্যনটোত আছে এইটো, গতিকে ইয়াত বিটো শুদ্ধ হ'ব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কুলৰ ভিডিঅ'বিলাকত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।